নমস্কাৰ মই অমৰজিৎ চেতিয়া আৰু আপোনালোকে চাই আছে অমৰজ্যোতি মিট চেনেল। আমি আইনক বিশ্বাস কৰোঁ, আইনক সন্মান কৰোঁ আৰু সেইকাৰণেই আইনক বিশ্বাস কৰোঁ কাৰণে আইনক সন্মান কৰোঁ কাৰণে যিকোনো এটা কাম কৰাৰ ক্ষেত্ৰত আমি থমকি ৰওঁ বা সহজেই যিকোনো এটা আমি কৰিবলৈ আগ নাবাঢ়োঁ। কিন্তু যেতিয়া খাকী পোচাকধাৰী লোকসকলেই খাকী পোচাকধাৰী সেই লোকসকলৰ পৰাই যদি সুৰক্ষা নাপায়, তেনেহ'লে সাধাৰণ জনসাধাৰণে এই খাকী পোচাকধাৰীসকলৰ পৰা কি আশা কৰিব পাৰে? এজন খাকী পোচাকধাৰীক তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ খাকী পোচাকধাৰী লোকসকলেই ভয় ভাবুক প্ৰদান কৰিছে, মৃত্যুৰ ভাবুক দিছে, তেনেহ'লে সাধাৰণ জনসাধাৰণে তেওঁলোকৰ পৰা কি আশা কৰিব পাৰে? কেনেকৈ আমি বিশ্বাস কৰিম যে খাকী পোচাকধাৰী লোকসকলে আমাক সুৰক্ষা দিব পাৰিব বা এই আইনে আমাক সুৰক্ষা দিব? কি হৈছিল সেই খাকী পোচাকধাৰীজনৰ লগত? আহকচোন ভিডিঅ'টোৰ যোগেদি আমি এবাৰ চাই লওঁ। সহকৰ্মী দুজন আহি মোক এটাক কৰে, পিছত এটাক কৰাৰ পিছত মোক পিছফালৰ পৰা চুৰি মাৰি দিয়ে। মই চুৰিটো এনেকৈ হাত দি আটকাত চুৰিটো মোক পিছলি যায়, মোৰ মুখত জখম কৰে, ব্লাড ওলাই যায়। মই পিছত আহি আই.চি. ছাৰক অৱগত কৰোঁ। আই.চি. ছাৰে মোক ভাবুকি প্ৰদান কৰে, তই ইয়াৰ পৰা যাবি নে তোক এৰেষ্ট কৰি চালান দিম বুলি কৈ আছে। কোনোটাই মোক ভাবুকি প্ৰদান কৰিছে, তই নয়াৰত থাকিব ইচ্ছা আছে নে নাই, তোক এনকাউণ্টাৰ কৰি মাৰি দিম। কোনে কৈছে? আই.চি. দেৱান হায়াত আলীয়ে কৈছে। আপোনাৰ নাম কি? মোৰ নাম এইচ.জি. বাদশাহ শেখ। কোনখন থানাৰ আছে? এই নয়াহাট থানাত আউটপোষ্টৰ আইচি। অচি মহোদয়ক অৱগত কৰিছো, এছ.ডি.অ. ছাৰক মেছেজকে অৱগত কৰিছো, এছ.পি. মহোদয়কো অৱগত কৰিছো মেছেজকে। আৰু মই এইটোৱে অনুৰোধ কৰো যে খাকীৰ ওপৰত খাকী এনেকুৱা অত্যাচাৰ আমি সহ্য কৰো। আমি হোমগাৰ্ড হোৱাৰ কাৰণে আজি আমাৰ এনেকুৱা অত্যাচাৰ আমাৰ কেন্দ্ৰীয় কমিটি ইয়াৰ তদন্ত কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত কৰিব লাগে, ডিজিপি ছাৰে আমাৰ এইবিলাক তদন্ত কৰিব লাগে। পুলিচৰ দুৰ্নীতি এইবিলাক আমি ড্ৰাগছ মাফিয়া আৰু গৰু মাফিয়াক আমি এইবিলাক সহ্য কৰিব নোৱাৰো। আমাৰ নয়াহাট থানাৰ অন্তৰ্গত এইবিলাক আমি সহ্য কৰিব নোৱাৰো কাৰণে মই এছ.ডি.অ. ছাৰৰ আণ্ডাৰত মই চব চিষ্টেম পোষ্টিঙত আছো। সেইকাৰণে আইচি মোক এনেকুৱা নিজেই এনকাউণ্টাৰ কৰিব আৰু ড্ৰাগছ মাফিয়া মোৰ লগত লগাই দিছে, মোক মাৰাৰ কাৰণে একেবাৰে প্ৰাণ নাশ কৰাৰ কাৰণে ভাবুকি দি আছে। আৰু মোৰ এই ধুবুৰী জিলাৰ আমাৰ ৰিজাৰ্ভৰ অফিচাৰ ASI দিবক শৰ্মা মোক মাতি লৈ যাই মোক ভাবুকি প্ৰদান কৰিছে, তই তাত ডিউটি কৰিব নোৱাৰিবি আৰু ডিউটি কৰিলে তই চাকৰি খাই দিম বুলি কৈ দিছে। তই হোমগাৰ্ডৰ দৰে থাকা। মোৰ পিটিশ্যন বিলাক চব পুৰি দিছে, জ্বলাই দিছে। আইচি মোক কিয় ভাবুকি দিব, তোক ধৰি চালান দিম বুলি কৈ আছে। কিয় ভাবুকি দিব? পইচা লয় নেকি? পইচা মান্থলি লয়। মান্থলি কিমান টকা লয় এইটো মই নাজানো, আইচিয়ে গম পায়। গৰু মাফিয়াৰ পৰা সেইবিলাকো মান্থলি লয়। আৰু এই বালু মাফিয়া চব পৰা মান্থলি লয়, আৰু কাঠ মাফিয়া যিবিলাক আছে আৰু দুৰ্নীতিগ্ৰস্ত চব বিলাকৰ পৰা মান্থলি লয়। সেইকাৰণে আপুনি ক'বলৈ গৈছে আমি এইবিলাক ধৰাই দিয়াৰ কাৰণে এছ.ডি.অ. ছাৰৰ তাতে চব চিষ্টেম পষ্টিং আছো। এই এছ.ডি.অ. ছাৰক অৱগত কৰো, আহি ছাৰে আমাক সহায় কৰি এইবিলাক ধৰি লৈ যায়। সেইকাৰণে পিছত তাকতো একো কৰিব নোৱাৰে, অফিচাৰ হয়, মই হোমগাৰ্ড হয় কাৰণে মোক এনেকুৱা মোৰ ওপৰত অত্যাচাৰ চলাই আছে আইচি। আৰু ড্ৰাগছ মাফিয়াক এই পঞ্চায়তৰ ওচৰত মই ড্ৰাগছ মাফিয়াক ধৰো, সেইবিলাকক আইচি মোক পিষ্টল বুকত ধৰি কয় তোক এনকাউণ্টাৰ কৰি মাৰি দিম, তোক থানাত লৈ যায় চেঁচৰাই একদম তোক পিটি কেলাত চালান দিম। পিছত লৈ যোৱাৰ পিছত অচি ছাৰে মোক গম পাই গ'ল এইটো ছাৰৰ মানুহ হয়, আপুনি কিয় তাক ধৰি আনিলে, মই এৰি দিম। পিছত ছাৰে আহি মোক ষ্টেটমেণ্ট লৈ এৰি দিয়ে। মোৰ নাম এইচ.জি. বাদশাহ শেখ, হুগলী জিলাৰ পাৰ্ট 2 গাঁও নয়াহাট আউটপোষ্ট আণ্ডাৰ। মই তদন্ত বিচাৰো, মোক উচিত খাকী ভৰ্তি হয়, খাকীৰ ওপৰত এনেকুৱা অত্যাচাৰ। আমি হোমগাৰ্ড বুলি আমি মানুহ নহয় নেকি? আমি যিটো ন্যায্য আমি এইবিলাক আমি কাম কৰি আছো, আমি হোমগাৰ্ড বুলি আমাক এনেকুৱা ব্যৱহাৰ কৰিছে এজন আইচি। আৰু আমি নেশ্যনেল এছ'চিয়েশ্যনক মোৰ হোমগাৰ্ডৰ অনুৰোধ কৰিছো আৰু ডিজি ছাৰকো অনুৰোধ কৰিছো, CM ছাৰকো অনুৰোধ কৰিছো, এইবিলাক তদন্ত কৰক আৰু বিহিত ব্যৱস্থা কৰক। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। খাকী পোচাকধাৰীজনেই যদি খাকী পোচাকধাৰীসকলৰ পৰা সুৰক্ষিত নহয়, তেনেহ'লে আমি সাধাৰণ জনতাবিলাক কেনেধৰণে সুৰক্ষিত হ'ম? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে নিজকে কিমান সুৰক্ষিত বুলি ভাবে এই আইন প্ৰক্ৰিয়াৰ পৰা। যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদিহে ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিলে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।